সকলোকে স্বাগতম জনাইছো আন এটা ভিডিঅ' লৈ। এইটো ভিডিঅ'ত আপোনালোকক কম আসাম পুলিচৰ কামাণ্ডোৰ স্যালাৰি বিষয়ে। আসাম পুলিচত কামাণ্ডোসকলে কিমান স্যালাৰি পায়, ট্ৰেইনিঙত তেওঁলোকে কিমান স্যালাৰি পায় আৰু ট্ৰেইনিং কৰি অহাৰ পিছত কিমান স্যালাৰি পায় বা পাব। তো সকলোৱে জানিব বিচাৰে যে কিমান স্যালাৰি পায়। যিসকলে চাকৰি পাইছে, নতুনকৈ ট্ৰেইনিং কৰিব, তেওঁলোকেও জানিব বিচাৰে, আৰু যিসকলে চাকৰি পোৱা নাই, প্ৰিপাৰেশ্যন কৰি আছে, তেওঁলোকেও জানিব বিচাৰে যে আসাম পুলিচৰ স্যালাৰি কিমান বা আসাম পুলিচৰ কামাণ্ডোসকলে কিমান স্যালাৰি পায়। তো মই আগৰ ভিডিঅ'ত কৈছোঁ আসাম পুলিচৰ AB UB কিমান স্যালাৰি পায়, ট্ৰেইনিং কৰি থকা সময়ত কিমান স্যালাৰি পায় আৰু ট্ৰেইনিং কৰি অহাৰ পিছত কিমান স্যালাৰি পায়। তো আগৰ ভিডিঅ'টোত মই কৈ দিছোঁ আসাম পুলিচৰ AB UB স্যালাৰিৰ বিষয়ে। যিসকলে মানে ভিডিঅ'টো চোৱা নাই, ডিছক্ৰিপশ্যনত মই ভিডিঅ'টোৰ লিংকটো দি দিম, আপোনালোকে চাব পাৰিব। তো এইটো ভিডিঅ'ত আপোনালোকক আলোচনা কৰিম আপোনালোকৰ লগত যে আসাম পুলিচৰ AB কামাণ্ডো, আসাম পুলিচৰ AB কামাণ্ডো কনষ্টেবল আৰু কামাণ্ডো SI আসাম পুলিচৰ কিমান স্যালাৰি পায় ট্ৰেইনিং কৰি থকা সময়ত, আৰু ট্ৰেইনিং কৰি অহাৰ পিছত কিমান স্যালাৰি পায় বা পাব। তো সকলোৰ মনতে এইটো প্ৰশ্ন থাকে, স্যালাৰি লৈ, মেইনলি স্যালাৰি লৈ সকলোৰ মনতে এইটো প্ৰশ্ন থাকে কিমান পায় বা কিমান পাব। তো আসাম পুলিচৰ যিসকলৰ কামাণ্ডো কনষ্টেবলবিলাক আছে, তো কামাণ্ডো কনষ্টেবলবিলাক তেওঁলোকে ট্ৰেইনিং কৰি থকা সময়ত তেওঁলোকে ধৰক 31-32 তেওঁলোকে পায়। 31-32 তেওঁলোকে ট্ৰেইনিং কৰি থকা অৱস্থাতে পাব বা পায়, মানে 30 পৰা 32ৰ ভিতৰত ধৰক ট্ৰেইনিং কৰি থকা অৱস্থাত অলপ বাঢ়ি থাকিব, মানে ইয়াৰলি বাঢ়ি থাকে, তো অলপ এনেকুৱা আপ ডাউন। তো এনেকুৱা 30 পৰা 32ৰ ভিতৰত ধৰক যে কামাণ্ডো যিসকল কনষ্টেবল আছে, কামাণ্ডো কনষ্টেবলসকল 30 পৰা 32 ট্ৰেইনিং কৰি থকা অৱস্থাত তেওঁলোকে স্যালাৰি পাব। আৰু স্যালাৰিটো আগৰ ভিডিঅ'ত কৈ দিছোঁ যে স্যালাৰিটো আপোনালোকৰ প্ৰথম স্যালাৰিটো যেতিয়া অলপ টাইম লাগিব, প্ৰথম স্যালাৰিটো পোৱাত আপোনালোকৰ অলপ টাইম লাগিব, কাৰণ আপোনালোকৰ ডকুমেণ্টছবিলাক দিব লাগিব, একাউণ্ট নম্বৰ এইবিলাক দিয়াৰ কাৰণে অলপ টাইম লাগিব, 1.5 মাহ 2 মাহ এনেকুৱা 2.5 মাহ, কিন্তু আপোনালোকে স্যালাৰিটো একেবাৰে পাব। তো এতিয়া হ'ল কামাণ্ডো SI। তো কামাণ্ডো SI কিমান স্যালাৰি পায়? তো কামাণ্ডো SI সকলৰ 35-36 ধৰক ট্ৰেইনিং কৰি থকা অৱস্থাত তেওঁলোকে 35-36 তেওঁলোকে স্যালাৰি পাব। কামাণ্ডো SI মানে কামাণ্ডো সাব ইন্সপেক্টৰ হ'ল, আৰু কামাণ্ডোটো ABয়ে হয়। কামাণ্ডো যিটো আসাম পুলিচ কামাণ্ডো আছে সেইটো AB হয়, মানে আৰ্মছ ব্ৰাঞ্চ। তো কামাণ্ডোৰ SI সকলে তেওঁলোকে ট্ৰেইনিং কৰি থকা অৱস্থাত 35-36 তেওঁলোকে স্যালাৰি পাব, আৰু ট্ৰেইনিং কৰি অহাৰ পিছত 40 ধৰি লওক, 39-40 এনেকুৱা তেওঁলোকে স্যালাৰি পাব ট্ৰেইনিং কৰি অহাৰ পিছত। তাৰপিছত বছৰে বছৰে বাঢ়ি থাকিব স্যালাৰি। তো এইটোৱে আছিল আপোনালোকক এটা শ্বৰ্ট ভিডিঅ' যে আসাম পুলিচৰ কামাণ্ডো কনষ্টেবল আৰু কামাণ্ডো SI কিমান স্যালাৰি পায়। আৰু যিসকলে AB UB আসাম পুলিচৰ AB UBৰ স্যালাৰি বিষয়ে জানিব বিচাৰে, তো আপোনালোকে আগৰ ভিডিঅ'ত মই কৈ দিছোঁ,